Next question कैसे if sec theta equal to root 2 then cosec theta is equal to তো এইকেইটা আপোনাৰ কেছে trigonometry formula কেইটা আপুনি জানিলেও হৈ যাব sin square theta plus cos square theta equal to 1 মই ইয়াত লিখি দিছো ক'ত থাকিব এইকেইটা trigonometry formula কেইটা আপুনি জানিলেও হৈ যায় কিন্তু sin square theta plus cos square theta equal to 1 1 plus tan square theta equal to sec square theta 1 plus cos square theta equal to cosec square theta cosec square theta এইখিনি formula জানিলেও হৈ যায় বা নেজানিলেও আমি কৰিব পাৰো কেনেকৈ মই একদম বেসিকটো শিকাম ঠিক আছে এটো তো আমি কি হয় trigonometry formula কোনবিলাক triangle ক্ষেত্ৰত হল যেবিলাক right angle triangle আছে তাৰ ক্ষেত্ৰত আমি trigonometry formula suppose এটা right angle triangle মানে কি হয় সমকোণী ত্ৰিভুজ যোৰ কোনো এটা ত্ৰিভুজ কোনো এটা কোণ 90 ডিগ্ৰী suppose এটো কোণ 90 ডিগ্ৰী ত্ৰিভুজটো হল ABC বুলি আৰু এই থিটা এংগলটো মই ধৰি লৈছো এটো এংগল তো এইটো এংগল ধৰি লোৱাৰ লগে লগে ইয়াৰ এইফালে থকাটো কিমান হ'ব এটো পাৰপেন্ডিকুলাৰ বা আমি কি বুলি কওঁ উচ্চতা এটো কি বুলি কম বেস বা ভূমি আৰু এই সাইডটোক আমি কি বুলি কওঁ অতিভুজ মানে h হৈ গল এটা sec থিটা মানে কি হয় sin cos tan cos sec cosec sin মানে কি হয় sin কি হয় ৰেশিও বিটুইন p/h এটো কি হয় কাৰণে থিটাৰ কাৰণে কৈছে এটো থিটা এংগেলৰ কাৰণে কৈছে হ'ব তাছে cosec মানে কি হ'ব তেতিয়ালে sin উল্টা h/p cos থিটা মানে কি হয় p/h p divided by h তাহলে sin cosec cos sec থিটা মানে কিমান হ'ব বুলি ক'লে h/b cos sec tan থিটা মানে কি হয় p/b cot থিটা মানে কিমান হ'ব তাহলে p/b এইটা ৰেশিও হয় এটা sec থিটা লেখা sec থিটা মানে h/b হয় তো ৰিজাই দিয়ক তো ৰুট টু দিয়া আছে ইকুয়াল টু h/b তো h মানে কিমান হ'ব ৰুট টু p মানে কিমান হ'ব 1 হ'ব h মানে কিমান হ'ব ৰুট টু p মানে কিমান হৈ যাব 1 এটো হ'ব p নহয় এটো কি হৈছে bb এটো b মানে কিমান হৈ গ'ল 1 তো b মানে 1 তো h আৰু b পাই যোৱাৰ লগে লগে এটো h পালে এটো পালে তো এই সাইডটো লব পাৰিব না পাৰিব এটো কি হয় পাইথাগোৰাছ থিওৰেম দি h স্কয়াৰ ইকুয়াল টু p স্কয়াৰ প্লাস b স্কয়াৰ এটো ফৰ্মুলা থাকে h স্কয়াৰ মানে h মানে কিমান ৰুট টু স্কয়াৰ p নাজানো p টো উলিয়াব লাগে b টো আমি জানো এটো 1 স্কয়াৰ আছে তো ৰুট টু স্কয়াৰ গলে 2 এফালে আহি গলে 1 তো p গলে কিমান হৈ যাব 1 তো p ও কিমান পাই গলো 1 মানে a সাইড টু 1 এটো সাইড root over to a side to 1 তো কি হৈ যায় cosec থিটা মানে কি h/p হয় h মানে √2 p মানে 1 তো √2 divided by 1 তো এটো কাৰণে √2 divided by 1 মানে কি কম আমি root over आंसर তো অপশন নম্বৰ 20 দি কারেক্ট आंसर next education কি লিখা আছে the given figure shows the estimate expenses of a family whose total estimated expenditure was 5 lakhs study the figure and answer the following question মানে কি আছে ইয়াতে এটা estimate amount দি আছে মানে হেতু ভাবিছে ইমানখিনি টকা খৰচ হ'ব হয়তো বেছি হ'ব পাৰে কম হ'ব পাৰে তো টোটাল estimate কিমানখিনি খৰচ হ'ব পাৰে ইয়াত দিয়া আছে এটো পাই চাৰ্টত দ্বাৰা কি আছে ইয়াতে কি দিছে estimate কিমানখিনি খৰচ হ'ব বুলি কৈছে ৰেন্টত 18% খৰচ হ'ব বুলি ধৰি লৈছে এডুকেশনত 16% ট্ৰান্সপৰ্টত 18% ফুডত 17% ইলেক্ট্ৰিচিটিত 11% আৰু ইন্টাৰনেটত 20% খৰচ হ'ব বুলি ভাবি লৈছে এস্টিমেট কৰিছে এটা কোৱেশ্চনটো চাওক কি দিছে if found that actual expenditure on electricity actual expenditure কি হৈ গল 10% more than estimated মানে ইলেক্ট্ৰিচিটি যিমানখিনি খৰচ ভাবিছিলে কত গল 11% ভাবিছিলে তাতছে কি আছে 10% বেছি খৰচ হৈছে আৰু actual expenditure on rentত কি হৈছে ৰেন্টত তেওঁ যিমান ভাবিছিলে 18% ভাবিছিলে তাতছে কি আছে 20% কম হৈছে 20% লেছ হৈছে all the other expenses are same বাকি এখিনিত 20% হৈছে ইমানখিনি খৰচ হৈছে এটো 17% হৈছে 17 খৰচ হৈছে 18 ধৰিছিল 18 এটো 16 লৈছে 16 আৰু the same as estimate what is the total actual expenditure তেন্তে total actual expenditure কিমান হ'ব এটো সুধিছে এতিয়া আমাৰ এটো কেনেকৈ কৰিম চাওক কৰিম এটো কেনেকৈ এতিয়া total expenditure আছিল 25 10,000 ওজোতা 2,50,000 2.5 লাখ ধৰিছিলে এতিয়া 2,50,000 ধৰিছিলে এতিয়া আমি তাৰে একচুয়াল খিনি আমি উলিয়াই দিও তো একচুয়াল বুলি কোৱা লগে লগে ইয়াৰ আছে কিমান 18% ইয়াৰ আছিল 11% হয় এটা 18% তো হি ভাবিছিলে তাতছে 10% বেছি হৈ গল 10% বেছি মানে কিমান হ'ব 18% তেওঁ ভাবিছিলে ৰেন্টত খৰচ হ'ব এটা ইলেক্ট্ৰিচিটি কথা কৈছো সৰি ইলেক্ট্ৰিচিটি 11%
তো ভাবিছিলে ইলেক্ট্ৰিচিটিত 11% খৰচ হ'ব বুলি ইলেক্ট্ৰিচিটি বুলি কৈছে ইলেক্ট্ৰিচিটি 11% খৰচ হ'ব কিন্তু একচুৱেলি কিমান টকা খৰচ হৈছে 10% মোৰ 10% মোৰ বুলি ক'লে কিমান হ'ব 100 মানে 10% বুলি ক'লে চাওক 10% বুলি 10 ডিভাইডেড বাই 100 এটো যদি ক্যান্সেলেশন কৰো 1/10 তো 1/10 মানে বেছি তো কিমান হ'ব আগত যদি 10 আছিল এবাৰ 1/10 বেছি তো কিমান 11 ডিভাইডেড বাই 10 হৈ যাব কিহৰ আগৰ যিমানটো আছে আগৰ 11% খৰচ কৰিম বুলি ভাবিছিলে কিমানৰ ভিতৰত দিয়া আছে 25 লাখৰ ভিতৰত এটো আৰু 25 লাখ আছে 2,50,000 ৰ ভিতৰত চাইড আছে নেক্সট কি দিয়া আছে এস্টিমেটেড অন ইলেক্ট্ৰিচিটি এন্ড নেক্সট আছে ৰেন্টত একচুৱেল এক্সপেন্ডিচাৰ কিমানখিনি হৈছে বুলি ক'লে 20% লেছ মানে -20% এটা 20% লেছ বুলি কোৱাৰ লগে লগে বিচাৰি ক'লে 1/5 মানে কম যদি পাঁচটা ভাগ আছে তাৰে এটা ভাগ কম মানে কেইটা ভাগতে চাৰিটা ভাগ খৰচ হৈছে পাঁচটা ভাগ চাৰিটা ভাগ খৰচ হৈছে আৰু কিমানখিনি একচুৱেল ধৰি লৈছিল তাৰ 4 ডিভাইডেড বাই 100 ধৰি লৈছিল এটা আছে কিমানৰ ভিতৰত 25 লাখৰ ভিতৰত বাকিখিনি সেম আছে বুলি কৈছে বাকিখিনি সেম আছে বুলি কোৱাৰ লগে লগে বাকিখিনি এইখিনি সেম আছে তো এইখিনি টোটাল কিমানখিনি আছে এইখিনি চেক কৰি চাওক ইয়াত টোটাল আছে 100% তাৰ পৰা এইখিনি বিয়োগ কৰি ললে হল কোনটো বিয়োগ কৰি দিও এটো আৰু এটো বিয়োগ কৰি দিলে হৈ গল বাকিখিনি ওলাই আছে এটো আৰু এটো বিয়োগ কৰি দিও তো 11 আৰু 18 কৰি দিয়া লগে লগে কিমান হৈ যাব 11 9 18 29 বিয়োগ কৰি দিলো 29 হ'ব এই দুটা যোগ কৰি দিও 18 আৰু 11 বিয়োগ কৰি দিলে 29 বিয়োগ কৰি দিয়া লগে লগে কিমান পাৰ্চেন্টেজ আহি যাব বুলি ক'লে 1 7 8 9 71% তো বাকিখিনি 71% উঠাই দিলে গল তো ৰেষ্ট বুলি লিখি দিছো ৰেষ্ট খিনি কিমান আছে 71% আমি উলিয়াই দিলে হৈ গল কি হয় 25,000 2,50,000 এটা এইটা একচুৱেল হয় এইটা আমি যোগ কৰিলে যেটো এনসাৰ লব হেতুৱে এইটা যোগ কৰি দিলে যেটো এনসাৰ লব হেতুৱে তো এইটা কেনেকৈ যোগ কৰি দিও এসক তলৰ গুটি গিটাতে এটোত আছে কিমান 1 2 3 তিনটা 0 ওলাব আচ্ছা হ'ব এইটা গুটি গিটা যোগ কৰি একচুৱেল গিটা হ'ব কি আছে 11 ডিভাইডেড বাই 10 আছে পূৰণ 11 ডিভাইডেড বাই 8 আছে ইয়াত 4 ডিভাইডেড বাই 5 আছে 18 ডিভাইডেড বাই 100 আছে 71 ডিভাইডেড বাই 100 আছে আৰু গুটিখিনি লগত কি মাল্টিপ্লাই হৈছে 2.5 লাখ বুলি 2.5 লাখ বা 2,50,000 বুলি ভাবিলো হ'ব এটা চাক এটো কৰিলে কিমান হ'ব 1000 হ'ব এটো কৰিলে 1000 হ'ব ইয়াত আছে কিমান 500 ইয়াত আছে 100 তো এটোত কি আছে 10ৰে পূৰণ কৰি দিয়ক ইয়াত এটা 10ৰে পূৰণ কৰি 1000 হৈ গল এটো 500 আছে ইয়াত এটা 2ৰে পূৰণ কৰি দিও এক্সট্ৰাকে কৈ গল ইয়াত এটা 2ৰে পূৰণ কৰি দিও ইয়াত এটা 2ৰে পূৰণ কৰি দিও হৈ গল এটোটো আছে তো কিমান হ'ব ওপৰত 121 ডিভাইডেড বাই 1000 হৈ যাব এটো কিমান হৈ যাব বুলি ক'লে 4 দুগুণ 8 বা 18 দুগুণ 36 36 18 দুগুণ 36 4 গুণ 36 4 গুণ 6 4 24 4 12 13 14 144 আপন এটো কিমান আছে 1000 আৰু এটো কিমান 710 আপন 1000 এইগিটাই হ'ব ক্রস 2.5 লাখ আমি ইউনিট ডিজিটা চেক কৰি লম একবাৰ ওলাই যায় এইখিনি ভিতৰত হ'ব তো স্যার গুটিখিনি পাই 1000 টো কমন লৈ ললো 1000 টো কমন লৈ ললো अब এইটা বাকি এইটা উপৰ গিটা যোগ কৰি কেন 1 2 1 1 4 4 7 10 তো কিমান হ'ব এটা 5 6 7 7 8 9 এটো হৈ গল এটা এইগিটা আছে এটা ইয়াৰ ক্যান্সেল ওয়ার্ক ডে 3টা 0 ইয়াৰ 1 2 3টা 0 ক্যান্সেল হৈ যোৱাৰ লগে লগে এটো কিমান থাকিলে 975 ক্রস 25 250 এটা 250 তে নকৰিব আপোনালোকে কি কয় 250 তে হৰণ নকৰিলে কেনে কৰিম চাওক 25 4 গুণ এখন 4 এটা পূৰণ কৰি দিয়া লগে লগে 25 4 গুণ এখন এটা 4 এক্সট্ৰা গাইছে ইয়াত হৰণ কৰি দিলো হ'ব মানে এই নাম্বাৰটো কি কৰি দিয়ক আপুনি 4 ৰে ডিভাইড কৰি দিয়ক আৰু পিছফালে 3টা জয় লগাই দিব তো কিমান হ'ব 975 ক 4 ৰে হৰণ কৰিলে 4 দুগুণ 8 নহলে এক থাকিলে এফালে গুছি গল 17 হৈ যাব 4 4 গুণ 16 এক থাকিলে এফালে গুছি গল 15 হৈ গল 4 3 গুণ কিমান হৈ যাব 15 4 3 গুণ 12 243 আছে না আছে এইটোটো আছে এইটোতে আছে অপচন বাকিখিনি চাবই না এইটো অপচন হৈ যাব তাৰপিছত 4 3 গুণ 12 13 14 15 তিন থাকিল পইণ্ট এটা দি দিলো 7 4 গুণ 28 29 30 5 4 গুণ 20 পিছফালে কেটা 0 হৈ যাব এটোটো 1000 বনাই দিলো নহয় মানে 100 বনাই দিলো 100 লগত আৰু এটা আছে তো পিছফালে 25 4 গুণ 100 আৰু এটা 0 তো কিমান আহিব এটা অতৰাইলে 0 গিটা 2 4 7 5 এটা দুটা এটা দুটা 0 অতৰাই দিয়া লগে লগে 75 এটা 0
তো এটা 243750 243750 তো অপশন নম্বৰ ডি ইজ দি কাৰেক্ট এনসাৰ ঠিক আছে এটা ক্যালকুলেশনটো কোন আছে ক্যালকুলেশনটো আপুনি স্মাৰ্টলি কৰিলে উজিছে ওলাই যাব নেক্সট এডুকেশন কি আছে A B C can do a work in 8 10 and 12 days এনেকুৱা কোৱেশ্চন দেখিলে আপুনি work and time কোৱেশ্চন ডাইৰেক্টলি লিখি যাব চাওক A কৰিছে 8 দিনত B কৰিছে আপোনাৰ 10 দিনত C কোনো এটা কাম কৰিছে 12 দিনত এইখিনি দিয়া আছে after completing the work they receive 5550 টকা কামখিনি শেষ কৰাৰ পিছত গুটেই কিজনে বুলি 5500 টকা পাইছে তেন্তে বি শেয়াৰ কিমান হয় বুলি কৈছে বি শেয়াৰ কিমান বি কিমান টকা পাইছে বুলি কৈছে তো পইচা কিমানখিনি হ'ব যিমানখিনি হিচাপত তেওঁলোকে কাম কৰিছে তো তেওঁলোকে মুঠ 8 দিনত ই কাম কৰিব পাৰে ই এটো কৰিছে ই এটো কৰিছে হ'ব 12 দিন তো তেওঁলোকে ধৰি লওক মুঠ কামটো আপুনি কেনেকৈ উলাব সাপোজ মুঠ কাম তেওঁলোকে 8 দিনত কিমানখিনি কৰিছে মুঠ কাম হেখিনি উলিয়াম তো 8 দিনত কিমানখিনি কৰিছে বুলি ক'লে আপোনাৰ কি বুলি ক'লো ইয়াৰ এলসিএম ল'ব এলসিএম কিমান হ'ব এলসিএম কেনেকৈ উলিয়াই চাওক 8 10 12 দুইটা কাটিব 2 4 গুণ 2 5 গুণ 2 6 গুণ দুইটা কাটিলে 2 3 গুণ 5 গুণ 2 2 দুগুণ এইখিনি এতিয়া এইখিনি একো কমন নাই না হ'ব 15 3 15 15 15 দুগুণ 30 30 দুগুণ 60 60 দুগুণ 120 তো ইয়াৰ এলসিএম কিমান হ'ব 120 তো এতিয়া 120 কাম কৰিবলৈ যদি এক যদি 8 দিন লাগিছে তেওঁ এদিনত কিমানকৈ কৰিছে এদিনত 8 গুণ 8 8 5 40 এদিনত 15 টাকা বনাইছে বি যদি 120 টা কাম কৰিলে 10 দিন লাগিছে এদিনত কিমান কাম কৰিছে বুলি ক'লে 12 টাকা কৰিছে হ'ব আৰু সিয়ে যদি 12 দিনত 120 টা কৰিছে এদিনত কিমান টাকা কৰিছে 10 টা পাৰ দিনত কৰিছে তো এইকেইটা কি হৈ গ'ল তেওঁলোকৰ ইফিচিয়েন্সি এটা পইচা কেনেকৈ পাব যাৰ ইফিচিয়েন্সি বেছি সি পইচা বেছি পাব যাৰ ইফিচিয়েন্সি কম তাৰ পইচা কম পাব সেইটোৱে প্ৰফিট শ্বেয়াৰটো সেই ইফিচিয়েন্সিৰ ওপৰতে আহে বা ক্ষমতাৰ ওপৰতে আহে তো তেওঁলোকৰ মুঠ ক্ষমতা কিমান আছে টোটাল ক্ষমতা বা টোটাল ইফিচিয়েন্সি কিমান আছে বুলি ক'লে যে 15 7 1 2 3 37 তেওঁলোকৰ টোটাল ইফিচিয়েন্সি এইটো কাম কৰাৰ কাৰণে তেওঁলোকে ইমানটো পাইছে মানে কি যে 5550 37 ইফিচিয়েন্সি কাম কৰোঁতে পইচা পাইছে কিমান টকা এইটো পাইছে এইটোতো ভগাই দিয়া হৈছে কিন্তু সুধিছে কি বিৰ ইফিচিয়েন্সি বিৰ কিমানখিনি পইচা বিয়ে কিমান কাম কৰিছে 12 কাম কৰিছে তো এইটো 12 পূৰণ কৰে যি আহে উত্তৰটো তো এতিয়া চাই লওঁ এইটো কিমান হ'ব 37 এইটো নৰ্মেলি হৰণ কৰি চাই লওঁ একবাৰ 5550 37 37 1 37 8 15 এইটো 1 হ'ব 5 37 ইয়াত 8 আছে 5 আছে 6 আছে 6 আছে 6 3 18 বেছি হৈ যাব 6 3 18 নহ'ব 6 নহ'ব তাতে 5 হ'ব চাগে 5 কৰি চালো 5 7 35 5 15 16 17 18 ঠিক আছে 5 হৈ গ'ল তো কিমান হৈ গ'ল এইটো 0 এটা 0 টো লৈ গ'লো তো কিমান হৈ গ'লগে 150 ইয়াত এটা 0 আছে তো কিমান হৈ গ'ল বুলি ক'লো 150 নহয় আকৌ 12 টো পূৰণ আছে 150 ক্ৰছ 12 তো 150 হৈ গ'ল 150 তাৰ লগত 12 আকৌ পূৰণ আছে না তো 18 12 পূৰণ কৰিলে কিমান হ'ব এইটো চাওক 18 12 টো কেনেকৈ পূৰণ কৰিব 15 টোক আপুনি মই এইটো পূৰণটো খাই আছো চাওক 15 টো আপুনি কেনেকৈ লিখিব পাৰে 12 যোগ 3 লিখিব পাৰে পূৰণ এইটো হ'ব 12 12 144 3 12 34 তো এইটো কৰিলে হ'ব 0 7 1 8 180 তো অপশ্যন নম্বৰ 3 is the correct answer 180 হৈ গ'ল এটা 0 আছে এইটোৱে ঠিক আছে নেক্সট এইটো কোৱেশ্চন কি আছে the difference between volume of a sphere of radius 7 centimeter and that of cone is 7 centimeter and height is 10 centimeter কি আছে difference between volume or difference কি আছে of sphere এটা sphere of volume যাৰ ৰেডিয়াস কিমান দিয়া আছে 7 centimeter ৰেডিয়াস মানে ব্যাসাৰ্ধ and that of cone আৰু এটা কোনৰ ভলিউমটোৰ মাজত ডিফাৰেন্স দিয়া আছে having radius and ইমান দিয়া আছে তো ভলিউম অফ কোন বা ভলিউম অফ স্ফেয়াৰৰ ভলিউম কিমান বুলি ক'লে 4/3 pi r cube pi r মানে 7 centimeter তো 7 cross 7 cross 7 ভলিউম অফ কোন বুলি ক'লে কিমান হয় বুলি ক'লে 1/3 pi r square মানে 7 cross 7 r square h মানে কিমান দিয়া আছে তো 10 centimeter মই কি বুলি ক'লো ভলিউম অফ স্ফেয়াৰৰ কিমান হয় বুলি ক'লে স্ফেয়াৰৰ আয়তন কিমান হৈ গ'লে 4/3 pi r cube আৰু
ভলিউম অফ কোনৰ এটা আয়তন কিমান হয় বুলি ক'লে কোন মানে এনেকুৱা এইটো স্ফিয়াৰ মানে এটা ফুটবলৰ নিচিনা ঠিক আছে ফুটবলৰ নিচিনা মানে ফুটবলেই ভাবি ল'ব পাৰে তো কিমান হ'ব এইটো 4/3 তো ইয়াৰ কিমান হয় বুলি ক'লে 1/3 পাই r স্কয়াৰ h এইটো ভলিউম হয় এটা এটা ডিফাৰেন্সটা কৰিছে হৈ যাব এইটো পাইটো এইটো ইউজ কৰিব দিছে ঠিক আছে সেন্টিমিটাৰতে দিয়া সব হৈ যাব হৈ গল তো চাওক ইয়াৰ পৰা কি কম ল'ব পাৰে 7 এইটো আছে এইটো এই তিনটা এটা আছে হৈ গল নেক্সট 3 আছে 3 টো কমন লৈ লম তো কি ললো 1/3 কমন ললো 7 এটা কমন ললো নেক্সট ইয়াৰ পৰা দুটা 7 কমন লৈ ললো হ'ব নেক্সট থাকিলে ইয়াৰ পৰা এই 22 টো কমন ল'ব পাৰি হ'ল 22 টো কমন লৈ ললো থাকিব কিমান 4 আৰু 7 4 + 7 থাকিল ইয়াত কিমান থাকিলে অকল 10 টো থাকিলে এটো আৰু এটো কাটা গৈ গল তো 22/3 ক্রস 7 7 4 গুণ 28 28 পৰা 10 গুচি গলে থাকিব 18 তো 3 একেলে 3 6 গুণ 18 তো এটা পূৰণ কৰি লৈ গল কেনে কৰিম চাওক 12 12 কে 13 ক্রস 7 এটা যিমান 7 দুগুণ 14 7 দুগুণ 21 22 22 और 2 आते যাব 2 7 7 8 9 तो 924 ऑप्शन नंबर D is the correct answer ठीक है सर फॉर्मूला बेसिक क्वेश्चन है तो next education a mark price of an article is 625 after allowing a discount of 32% a mark price there is a profit of 25 rupees the profit percentage অকমানকৰ profit টো দেখালে এবাৰ mark price কি হয় এইটো চাই লওক সব কোনোবা এটা বস্তু আপুনি কিনিছিলে তাক আপুনি দামটো বঢ়াই লৈ লিখি থৈ দিছে এটোক আমি কি বুলি কম mark price বুলি কম হৈ গল এটা কি কৰিছে মার্ক প্ৰাইসটোত কিমান টকা 32% ডিসকাউন্ট দিছে ডিসকাউন্ট হলে মার্ক প্ৰাইসত দিয়া হয় মানে কেছে যেনিবা আপোনাৰ বস্তুটোৰ একচুয়াল দাম আছিল 100 টকা আপুনি বস্তুটোৰ দামটো বঢ়াইলে 150 টকা কৰি থৈছে তাক যেনিবা আপুনি 50 টকা ৰেহাই দিছে এটো কি বুলি কম ডিসকাউন্ট এটো পার্সেন্টেজ কি হ'ব লম পার্সেন্টেজ কপৰ আমি দিছে তো ডিসকাউন্ট কিমান পার্সেন্টেজ যাব গলে এটো পার্সেন্টেজ ডিসকাউন্ট হৈছে হৈ গল ডিসকাউন্ট দিয়া লগে লগে কিমান টকাত আপুনি বস্তুটো বিক্ৰী কৰিলে 50 টকা নিলিখো ইয়াত 30 টকা লিখিছো হ'ব 30 তো 30 তেতিয়া কিমান টকা 20 টকা হৈছে এটো কি হৈ গল এটো আপোনাৰ সেল প্ৰাইস ইয়াৰ পৰা ইয়ালে এটো কি হৈছে কষ্ট প্ৰাইস পৰা এটো কি হৈছে এটো লাভ হৈছে 20 টকা 20 টকা লাগে ইয়াৰ প্ৰফিট পার্সেন্টেজ কেনেকুৱা 20 ডিভাইডেড বাই 100 পূৰণ কিবা 100 এটো 20 লাভ খৰং হৈ গল এটোত কি আহিব এটো ডিসকাউন্ট পার্সেন্টেজ কিবা SP minus MP divided by MP মানে 30 টো কেনেকা পাইছে বুলি ক'লে ডিসকাউন্ট বুলি ক'লে মাইনাসত আহিব তো SP minus MP কইলে কিমান হ'ব 30 টকা হ'ব minus 30 টকা এটো divided by 150 into 100 এটো কইলে কি হ'ব ডিসকাউন্ট আহিব ডিসকাউন্ট হ'ব ডিসকাউন্ট পার্সেন্টেজ আৰু এনে ডিসকাউন্ট কিমান বুলি ক'লে কিমানখিনি ক'ব আপুনি ডিসকাউন্ট কিমানখিনি SP minus MP এটো কৰি দিলে আমি ডিসকাউন্ট পাই গলো হ'ব এটো কোৱেশ্চনটো এটা এই কোৱেশ্চনটো আমি ডাইৰেক্ট এপ্ৰোচ কৰো সব এটা মার্ক প্রাইস অফ এন আর্টিকেল 625 এটা গেছে মার্ক প্রাইস বস্তুটোৰ লিখিত দাম কিমান আছে 625 লিখা আছে আফটার অ্যালাউইং ডিসকাউন্ট 32% ডিসকাউন্ট মানে কি আছে বস্তুটো 32% ডিসকাউন্ট দিছে মানে কি হয় মাইনাস হ'ব তো 32% ডিসকাউন্ট মই এটা কৰিয়ে দিছো সক 32% ডিসকাউন্ট মানে কি আছে ইয়াৰ 32% লেস কৰি দিব এটোৰ 32% ইয়াৰে 32% ডিসকাউন্ট 32% ডিসকাউন্ট বুলি ক'লে মাইনাস আছে তো 32% কি হইলে এটোৰ এম্পিয়াৰ এটা ডিসকাউন্ট আহি যাব তো ডিসকাউন্ট গেছ 32% 625 আর 32% তখন 100 এটো কৰি দিয়ক জিটো ওলাব ইয়াত লেস কৰি তো কিমান ওলাব বুলি ক'লে 5 গেলে 25 125 5 গেলে 520 হ'ব আকৌ নেক্সট 5 গেলে 5 4 20 5 কাটিলে 5 25 গুণ 125 5 5 25 5 9 ঠিক আছে 8 4 গুণ 32 তো এই লগত এটো পূৰণ কৰক কিমান হ'ব 8 দুগুণ 100 কাটি 8 5 40 200 হৈ গল
8 দুগুণ 16 8 5 40 ঠিক আছে 200 তো মানে ইয়াৰ পৰা 200 টকা লেছ কৰি আমি বিক্ৰী কৰিছো কিমান টকা দিছো 625 বা 200 টকা লেছ কৰি 425 টকাত আমি বিক্ৰী কৰিছো এইটো কি হৈ গ'ল বেচা দাম আহি গ'ল এটা প্ৰফিট হৈছে কিমান টকা গোটেই প্ৰসেসটো 25 টকা প্ৰফিট হৈছে 25 টকা প্ৰফিট হৈছে বেছি সেল 425 টকা অকমানৰ সেল প্ৰাইসৰ ফৰ্মুলা হৈছে সেল প্ৰাইস ইকুয়াল টু কষ্ট প্ৰাইস প্লাস কি হৈছে প্ৰফিট প্ৰফিট হৈছে 25 টকা তো সিপি কিমান টকা হৈ যাব বুলি ক'লে 400 পৰা 25 টকা বিক্ৰী কৰিলে 400 টকা হৈ যাব সিপি সিপি 400 টকা গ'ল এটা প্ৰফিট পাৰ্চেন্টেজ কেনেকৈ ওলাই ওপৰত আমি প্ৰফিট লিখিম তলত আমি সিপি টো লিখিম ক্ৰস 100 কৰি দিয়া লগে লগে কি হ'ব প্ৰফিট পাৰ্চেন্টেজ তো প্ৰফিট কিমান টকা হৈছে 25 টকা হৈছে কষ্ট প্ৰাইস কিমান আছিল 400 ক্ৰস 100 সেইটো কৰিলে যেটো উত্তৰ ওলাই মানে দুটা জৰি কেনসেল এটা নিয়াৰেষ্ট ইন্টিজাৰ বুলি কৈছে হা তো 6 4 গুণ 24 তো around 6% ঠিক আছে 6 4 গুণ 24 হৈ গ'ল 5 1 থাকিল দশমিক 10 হয় 4 2 8 5 4 20 তো 6.25 নিয়াৰেষ্ট ইন্টিজাৰ 6 তো ঠিক আছে দিয়ক থ্যাংক ইউ